নমস্কাৰ বন্ধুবান্ধৱীসকল, কেনেকুৱা আছে? নিশ্চয় ভাল আছে। অৰুণোদয় আঁচনিৰ অহা 20 ফেব্ৰুৱাৰী তাৰিখে যিটো 8,000 টকা দিব লগা আছিলে, এই 8,000 টকাটো অহা 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে নাপাব। কিয় নাপাব ভিডিঅ'টোত আপোনালোকক জনাই দিম। এইটো মাৰ্চ মাহৰ 10 তাৰিখতে আপোনালোকে লাভ কৰিব পাৰিব আৰু 8,000 টকা নহয়, 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডছসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব। কিয় হ'ল মানে 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা কিয় হ'ল আৰু ইমান পলমকৈ কিয় দি আছে, সকলোখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যদি চেনেলটো নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছসকল, আপোনালোকে প্ৰথমতে ভিডিঅ'ৰ এটা চাই লওক। CM ছাৰে কি কৈছে যে আপোনালোকে যিটো 20 ফেব্ৰুৱাৰী তাৰিখে দিব লগা কথা আছিলে অৰুণোদয় আঁচনি, এই 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে 8,000 টকা লাভ নকৰিব। 8,000 টকাৰ পৰিৱৰ্তে অহা মাৰ্চ মাহত আপোনালোকে 9,000 টকাকৈ লাভ কৰিব পাৰিব। তো এইটো আপোনালোকৰ বাবে এটা গুড নিউজ। একেবাৰে মাৰ্চৰ টকাটো লাভ কৰিব পাৰিব। টোটাল 9,000 টকা আপোনালোকক দিয়া হ'ব। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো আপোনালোকে প্ৰথমতে চাই লওক। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000। মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ, মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো সম্পূৰ্ণ চাইছে নিশ্চয়। CM ছাৰে এইটোৱে কৈছে যে আপোনালোকে যিটো মানে 20 ফেব্ৰুৱাৰী তাৰিখতে 8,000 টকা দিব লগা কথা আছিলে, এই 8,000 টকা আপোনালোকে এই 20 ফেব্ৰুৱাৰীতে নাপাব। এইটো ডাইৰেক্ট মাৰ্চ মাহৰ 10 তাৰিখতে কৰা হৈছে। তো মাৰ্চ মাহৰ 10 তাৰিখতে আপোনালোকে 9,000 টকাকৈ লাভ কৰিব পাৰিব। যদি আপোনালোকে অৰুণোদয় হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনালোকে এই মাৰ্চৰ 10 তাৰিখতে 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকাকৈ লাভ কৰিব পাৰিব। কিয়নো এইটো 20 ফেব্ৰুৱাৰীত দিব লগা কথা আছিলে, 20 ফেব্ৰুৱাৰী এতিয়া আপোনালোকে এই টকাটো নাপাব। এইটো মাৰ্চ মাহৰ 10 তাৰিখতে 9,000 টকাটো লাভ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, অলপ সাল সলনি কৰিছে ডেটটো। 20 ফেব্ৰুৱাৰীত দিব লগা কথা আছিলে, এইটো মাৰ্চ মাহলৈ কৰা হ'ল। তো আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনালোকে টকাটো পাবই। মাৰ্চ মাহৰ 10 তাৰিখতে আপোনালোকে 9,000 টকাকৈ লাভ কৰিব পাৰিব। 1,000 টকা মানে বঢ়াই দিয়া হৈছে। তো এইটো এটা ভাল খবৰ সকলোৰে বাবে, সকলো মহিলাৰ বাবে এইটো এটা ভাল খবৰ। আৰু এটা কথা কৈছোঁ আপোনালোকে বহুতে KYC ফৰ্মটো ছাবমিট কৰা নাই। KYC ফৰ্মটো আপোনালোকে ছাবমিট কৰি দিয়ক। তাত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকে বেংকৰ একাউণ্টৰ লগত লিংক কৰি লওক, নতুবা আপোনালোকে অৰুণোদয় টকাখিনি নাপাব পাৰে। এই টকাটো আপোনালোকক হোল্ড কৰি ৰাখি দিব পাৰে। বহুতৰে এনেকুৱা হৈছে, সেইবাবে আপোনালোকক বাৰে বাৰে কৈছোঁ যে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বেংকৰ একাউণ্টৰ লগত লিংক কৰি লওক। আৰু এটা কথা, বহুতৰে মোবাইলত অৰুণোদয় আঁচনিৰ টকাখিনি সোমালে মেছেজ নাপায়, মেছেজ নাহে। তো আপোনালোকৰ যিটো নাম্বাৰ দিছে, বেংকৰ যিটো নাম্বাৰ আছে, সেই নাম্বাৰটো আপোনালোকে KYC ফৰ্মত যেতিয়া ফিল আপ কৰিব, সেই নাম্বাৰটো বহাই দিব। নতুবা আপোনালোকে অৰুণোদয় আঁচনি যিটো ধনৰাশি সোমাব, এই মেছেজটো নাপাব পাৰে। সেইবাবে কৈছোঁ যে আপোনালোকে বেংকত যিটো নাম্বাৰ দিছে, সেই নাম্বাৰটো KYC ফৰ্মত ফিল আপ কৰি এইটো ছাবমিট কৰি দিব। আৰু SMS এলাৰ্ট এটা অপশ্যন থাকিব, সেই SMS এলাৰ্টত টিক মাৰ্ক কৰি দিব। আৰু বহুতৰে মানে ইয়াৰ আগতো হোল্ড কৰি ৰাখিছে টকাটো, কাৰণ সিহঁতে বেংকৰ যিটো নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক হোৱা নাই, আধাৰ কাৰ্ডৰ নাম্বাৰটো বেংকৰ লগত লিংক কৰি লওক। তো আৰু বহুতো মহিলা আছে যে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম, এই ফৰ্মটো ফিল আপেই কৰা নাই। তো আপোনালোকে যদি ফৰ্মটো ফিল আপ কৰিব বিচাৰে, বৰ্তমান এতিয়া সময় আছে, এমাহমান সময় আছে। যদি আপোনালোকৰ অঞ্চলত অৰুণোদয় কেন্দ্ৰৰ ফৰ্ম বিতৰণ কৰি আছে, আপোনালোকে ফৰ্মটো লৈ ফিল আপ কৰি জমা দি আহক। নতুবা আপোনালোকে এই 10 মাৰ্চতে 9,000 টকা লাভ নকৰিব। কাৰণ যদি নগৰ অঞ্চলত থাকে, মিউনিচিপালিটি বৰ্ডত গৈ ফৰ্মটো লৈ ফিল আপ কৰি দিব পাৰে। আৰু যদি কোনোবাই গাঁও অঞ্চলত বসবাস কৰে, গাঁও পঞ্চায়তত গৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰি দি আহিব পাৰে। ফৰ্মটো ফিল আপ কৰি দিয়ক। যদি আপোনালোকৰ অঞ্চলত ফৰ্ম দি আছে, বা আপোনালোকে অলপ যোগাযোগ কৰক যে ফৰ্মটো ক'ত পাব, সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰি জমা দি আহিব পাৰে। তো ফ্ৰেণ্ডছসকল, এইটো এটা গুড নিউজ যে মাৰ্চত 9,000 টকাকৈ লাভ কৰিব পাৰিব। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত এতিয়া অৰুণোদয় আঁচনিৰ ধনৰাশিটো সোমাব সকলোৰে একাউণ্টত। তো ফ্ৰেণ্ডছসকল, এইটো CM ছাৰে নিজে কৈছে। তো আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।